এতিয়া মোক আচলতে আমাৰ অসম গণ পৰিষদ দলে তিয়ক সমষ্টিত তত্ত্বাৱধায়ক হিচাপে দায়িত্ব দিছে। এতিয়া তত্ত্বাৱধায়কৰ দায়িত্বটো হ'ল দলটো মানে তৃণমূল পৰ্যায়লৈকে যাতে শক্তিশালীভাৱে আৰু অতি নিষ্ঠাৰে যাতে মই এই কামটো সম্পন্ন কৰি মই দায়িত্বটো মানে পালন কৰি পেলাই দলক যাতে মই দলটো শক্তিশালী কৰি দিব পাৰোঁ। আৰু আজি ইয়াত কাম কৰি থকাৰ আমি ২৭টা আঞ্চলিক আছে, ২৭টা আঞ্চলিকো আমাৰ প্ৰায় ১৪টা আঞ্চলিক সম্পূৰ্ণ হৈছে কাম কৰি পেলাই। এতিয়া আৰু বহুতকেইটা আঞ্চলিক বাকী আছে। তেতিয়া এইটো সময়তে কিন্তু আমি দেখিছোঁ যে আমাৰ বহুত মানুহ আমি য'ত য'ত কাম কৰিছোঁ বহুত মানুহে দলত যোগদান কৰিব বিচাৰিছে। এতিয়া সেইকাৰণে আজি দিনটো মানে আমি ধাৰ্য কৰিছিলোঁ যে আজি আমি সকলোকে আমি ইয়াতে অংশগ্ৰহণ কৰাম। এতিয়া আমাৰ মানে ৪০০-৫০০ মানুহে আজি যোগদান কৰিছে। মই একচুৱেল হিচাপটো আমাৰ লিখিতভাৱে আছে, ওলাব হয়তো, কিন্তু এইখিনিয়ে যোগদান কৰিছে। এতিয়া কথাটো হ'ল আপোনালোকে চাওক, আঞ্চলিকতাবাদটোতো থাকিবই। আঞ্চলিকতাবাদটো কেতিয়াও কোনো কাৰণতে কোনেও শেষ কৰিব নোৱাৰে আৰু সদায় থাকিব। এই আঞ্চলিক শক্তিটোৱেই মানে অসমৰ সমাজখন, অসমীয়া জাতি, অসমীয়া মাটি, অসমীয়া ভাষা, কৃষ্টি সংস্কৃতিৰ কাৰণে যুঁজ কৰি পেলাই আহিছে। এতিয়া এই দলটোক তৃণমূলৰ পৰা শক্তিশালীভাৱে সজাই পৰাই তোলাটো আমাৰ দায়িত্ব। আমি আজি ১৯৮৫ চনৰ পৰা আমি কাম কৰি আছোঁ। এতিয়া কিন্তু এইখিনি নতুন প্ৰজন্ম ইতিমধ্যে দললৈ আহি আছে। আপোনালোকৰ সন্মুখতে দেখিছে আজি প্ৰায় ৪০০-৫০০ ল'ৰাই ইয়াত যোগদান কৰিছে। এতিয়া স্বাভাৱিকতে আঞ্চলিক অহা দিনবিলাকত আঞ্চলিক দলটো যে বহুত শক্তিশালীভাৱে আগবাঢ়ি যাব, এইটোৱেই মানে চিন। আৰু আমাৰ যি মানে জাতিৰ কাৰণে যি আমাৰ যুঁজ হৈছিল এদিন, সেই যুঁজটো মই ভাবোঁ যে এইসকলে কণ্টিনিউ কৰিব পাৰিব। মানে নল মৰিলে গজালি যেনেকৈ উপজে, এই নল মৰি পেলাই গজালিবিলাক এতিয়া লাহে লাহে ডাঙৰ হৈ পেলাই আহি আছে। আৰু সেইকাৰণে আমি ভাবিছোঁ যে ভৱিষ্যতে আঞ্চলিকতাবাদটোক আমি সুন্দৰ এচাম আমাৰ যুৱকৰ হাতত আমি গতাই পেলাই দলটো শক্তিশালী কৰাৰ লগতে সমাজখনক ধৰি ৰাখিব আমি পাৰিম। বিভিন্ন দলীয় কৰ্মকৰ্তাসকল দেখা পোৱা যায়। ইয়াতে অসম গণ পৰিষদ নাই নাই, তেনেকুৱা কোনো হোৱা নাই। আপোনাৰ সম্পাদক ইয়াতে আছে, আপোনালোকে দেখিছে। আমাৰ সম্পাদক আছে, ভাইচ প্ৰেচিডেণ্ট আছে, এইবিলাক চব আছে। কিন্তু আজি যিহেতু মাননীয় মুখ্যমন্ত্ৰী নুমলীগড়লৈ আহিছে, তাত আমাৰ ইয়াৰ পৰা বহুখিনি গৈ পেলাই তাত তেখেতৰ লগত তেখেতৰ সভাত উপস্থিত আছে আৰু তেওঁলোক অহা কথা আছে। এতিয়া হয়তো অকণমান দেৰি হ'ব পাৰে, কিন্তু আহি পাবহি এখন। আজি কেন্দ্ৰীয় নেতৃত্বৰ নিতান্তই আপোনাৰ ডিঙিত থাকিব লাগিব যে যিহেতু আপুনি ইয়াত কেন্দ্ৰীয় মৰা মানে আপুনি প্ৰাৰ্থিত্বৰ দাবীদাৰ। কেন্দ্ৰীয় নেতৃত্বই আপোনাক প্ৰিয় সমষ্টিত ডিঙিত নিতান্তই দিছে? নাই নাই, এতিয়া তেনেকুৱা কথা নাই। দাবীদাৰ বুলি কথা নহয়। কথাটো হৈছে দলে যিটো সিদ্ধান্ত ল'ব, আমি দলৰ সিদ্ধান্তটো সদায় মানি আহিছোঁ ৮৫ চনৰ পৰা, আগলৈও আমি মানি যাম। আৰু এতিয়া যিহেতু আমাৰ মিত্ৰ দলৰ চৰকাৰ আছে, এতিয়া AGP, BJP, UPPL, গণশক্তি চব লগ লাগি আছে। সেইকাৰণে এই বিষয়বিলাক আলোচনা হোৱা নাই। আলোচনা হৈ পেলাই নেক্সট চৰকাৰখন গঠন কৰিবৰ কাৰণে কাক কেনেকৈ ক'ত দি পেলাই তেওঁলোকে জিকাই পেলাই লৈ যাই পেলাই চৰকাৰখন গঠন কৰিব পাৰিব, সেইটো তেওঁলোকে পৰিকল্পনা কৰিব। এতিয়া কিন্তু আমাৰ দলত সেই তেনেকুৱা কোনো আলোচনা হোৱা নাই। নাই, মই এতিয়া চাওক, মই আপোনালোকৰ কথাটো কওঁ। ইয়াত মই ক'লোৱেই আপোনালোকক যে মোক তত্ত্বাৱধায়কৰ দায়িত্ব দিছে, তত্ত্বাৱধায়কৰ দায়িত্ব দিছে দলে, সেই মইতো কাম কৰিব লাগিব। কেলৈ মই ফাঁকি দিব নোৱাৰোঁ। মই সদায় যদি আন্দোলনৰ সময়ৰ পৰা মই যিমানবোৰ কাম কৰি আহিছোঁ, মই একদম নিষ্ঠাৰে কাম কৰি আহিছোঁ। এতিয়া সেইটো মানে এইটো নহয় যে মই যে তিয়ক সমষ্টিতে কাম কৰিছোঁ, মই শিৱসাগৰত কাম কৰি আছোঁ। কাৰণ শিৱসাগৰত আমাৰ নিজৰ য'ত মোৰ আমগুৰি সমষ্টি আছিল। এতিয়া সেইকাৰণে সেইবোৰ কাম দলীয় কাম পূৰা কৰি আছোঁ। কিন্তু দলে ক'ত দিব বা টিকট দিব নে নিদিব, সেইটো সম্পূৰ্ণ সিদ্ধান্তটো এইটো দলৰ ওপৰত কথা। বিজেপিয়ে যিহেতু বিটিআৰ নিৰ্বাচনত দেখিলে যে UPPLক কেনেকৈ লাভ মাৰিলে, তাৰপিছত AGPকো যে সেই অৱস্থালৈ লৈ যাব, সেইটো একেবাৰে ওলাই পৰিছে। তাৰপিছত আজিৰ এই সভাখনে কিবা সেই বিষয়টো ইংগিত দিয়ে নেকি? মানে ভাৰতীয় জনতা পাৰ্টি কোনো কাৰণতেই ভাৰতবৰ্ষৰ আঞ্চলিক শক্তিবিলাকক এৰি পেলাই তেওঁলোকে কেতিয়াও কোনো কাম কৰিব নোৱাৰে। এতিয়া আঞ্চলিক শক্তিক আমি ঠিকমতে ৰখাটো এইটো আমাৰ দায়িত্ব।
সেইকাৰণে আঞ্চলিক শক্তিটো নাইকিয়াই কৰি পেলালে। UPPLক আপুনি BPFক দেখিলে এইবাৰ পৃথক পৃথক ইলেকশ্যন খেলিছে। এইবাৰ চাগে আপোনালোককো এক প্ৰকাৰ মষিমূৰ কৰিব বিজেপিয়ে। মানে যাৰ ওপৰত কণ্টেলৈ জীয়াই আছে। মানে আঞ্চলিক শক্তিটো কেতিয়াও শেষ কৰিব নোৱাৰে। আমাৰ কাৱৈ মাছ, মাগুৰ মাছ, গৰৈ মাছ এইবোৰ থাকিবই। কোনোবাই যদি ভাবে যে এইবিলাক চব শেষ হৈ যাব, এইটো কেতিয়াও নহয়। আমাৰ স্থানীয় যিবিলাক আছে এইটো থাকিব, আৰু এইটো স্থানীয় শক্তি, আৰু স্থানীয় শক্তিবিলাক গোট খাই পেলাইহে আপোনাৰ ৰাষ্ট্ৰীয় শক্তি হ'ব পাৰিব। এতিয়া নহ'লে কোনো ৰাষ্ট্ৰীয় এককভাৱে কোনো ৰাষ্ট্ৰীয় শক্তিয়ে ভাৰতবৰ্ষক শাসন কৰিব এতিয়া নোৱাৰিব। যদি বিত্ততাৰ AGPয়ে কিমান এখন দাবী কৰিব বুলি আপুনি ক'ব বিচাৰে? এইটো বিষয়টো এতিয়া ক'ব নোৱাৰিম, কাৰণ এইটো একদম আলোচনা হোৱাই নাই, আৰু ময়ো সম্পাদক হিচাপে তেনেকুৱা আলোচনাত মই অংশগ্ৰহণ কৰিবলৈ এতিয়ালৈকে পোৱা নাই। সেইকাৰণে এইটো কোৱা সম্ভৱ নহয়। প্ৰতিখন জিলাতে মানে উপমুখনি উঠিছে যিটো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।